Hello everyone, মই জুনমণি হাজৰিকা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু হ্যাপি ইন্ডিপেন্ডেন্স ডে টু ইউ অল। আজি আপোনালোকৰ আগত এটা নতুন বিষয় লৈ আহিছো। সেই বিষয়টো হৈছে প্ৰিলিমিনাৰী এনকুৱাৰী সেকশন 173 ক্লজ 3 অফ বি এণ্ড এছ এছ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত আমি প্ৰিলিমিনাৰী এনকুৱাৰী কথা পঢ়িবলৈ পাইছো। এই যে প্ৰিলিমিনাৰী এনকুৱাৰী তাৰ মানেনো কি হয়? যেতিয়া এজন আৰক্ষী বিষয়াৰ ওচৰলৈ এটা কগনিজেবল অফেন্সৰ যেতিয়া এটা অভিযোগ এটা আহিব, যি গোচৰৰ পানিশমেণ্ট 3 বছৰতকৈ অধিক হয় কিন্তু 7 বছৰতকৈ কম হয়, তেতিয়া সেই আৰক্ষী বিষয়াজনে কি কৰিব পাৰে? তেওঁ গোচৰটো পঞ্জীয়ন কৰাৰ পূৰ্বে এটা প্ৰিলিমিনাৰী এনকুৱাৰীৰ কাৰণে প্ৰায়ৰ পাৰ্মিশ্যন ল'ব পাৰে আৰু সেই প্ৰায়ৰ পাৰ্মিশ্যন তেওঁ ল'ব ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা তাতোতকৈ হায়াৰ ৰেংকৰ অফিচাৰৰ পৰা। আৰু সেই প্ৰিলিমিনাৰী এনকুৱাৰী তেওঁ 14 দিনত কৰিব লাগিব আৰু 14 দিনত তেওঁ জনাব লাগিব যে গোচৰটো প্ৰাইমা ফেচি আছে নে নাই। যদি গোচৰটো প্ৰাইমা ফেচি থাকে তেনেহ'লে কেছটো প্ৰচিড কৰিব আৰু যদি গোচৰটো প্ৰাইমা ফেচি নাথাকে তেনেহ'লে কেছটো প্ৰচিড নকৰে। প্ৰাইমা ফেচি থাকিলেহে তেওঁ গোচৰ এটা ৰেজিষ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ কৰি তেওঁ অপৰাধত তদন্ত কৰি সেই অপৰাধীক বিচাৰৰ বাবে তেওঁ আদালতলৈ প্ৰেৰণ কৰিব। আৰু যদি তেওঁ দেখে যে গোচৰটোত ইমান প্ৰাইমা ফেচি একো নাই তেনেহ'লে কেছটো প্ৰচিড নকৰে। আজি আপোনালোকক ইমানখিনিয়ে জনালোঁ। আপোনালোকে যদি মোক ভাল পায়, মোৰ চেনেলটো যদি ভাল পায় তেনেহ'লে প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে, মোৰ ভিডিঅ'খিনি চাইছে, আপোনালোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।